কি আপোনালোকে নিজৰ বিজনেছ এক্সপাণ্ড কৰিবলৈ ৱেৰ হাউচ বিচাৰি আছে? যদি বিচাৰিছে আপোনালোকে অতি সোনকালে আহক পামহিলৈ। আৰু মই আশিষ কুমাৰ কলিতাই আজি আপোনালোকক স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আৰু ইয়াত আমি দেখাব ওলাইছো এটা ৱেৰ হাউচ যিটো আপোনালোকে পামহিত। আৰু এই লোকেশ্যনটো আপোনালোকে দেখা পাব এটা ৱেৰ হাউচ যিটো এভেইলেবল আছে ৰেণ্টৰ কাৰণে। আৰু এই ৱেৰ হাউচটোৰ আপোনাৰ টোটেল চাইজ হ'ব 30,000 স্কুৱেৰ ফিট। ইয়াত আপোনালোকে টোটেল 6টা ডক্স পাব, যাৰ চাইজ হৈছে এৰাউণ্ড 10/8 ফিট। আৰু আপোনালোকে দেখিছে ইয়াত কিমানখিনি বেলেগ বেলেগ ফেচিলিটিজ আছে। ইয়াত বেলেগ ৱেৰ হাউচৰ দৰে ফায়াৰ এনঅ'চি, CDF ফ্ল'ৰ আৰু টাৰ্বো ভেণ্টিলেশ্যনো আপোনালোকে পাব। ইয়াৰ যদি মই ক'ব যাওঁ চেণ্টাৰ হাইট এপ্ৰক্স 30 ফিট আৰু যিটো চাইড হাইট আছে সেইটো 20 ফিট। অন্যান্য সুবিধাখিনিৰ ভিতৰত ইয়াত আপোনালোকে পাব লেবাৰ ৰুম, চিকিউৰিটি ৰুম আৰু বহুত ধুনীয়া ৱাছৰুম। তো মই যদি ৰেণ্টৰ কথা আপোনালোকক ক'বলৈ যাওঁ, ইয়াৰ ৰেণ্ট হ'ব পাৰ স্কুৱেৰ ফিট 22 টকা 23 টকাৰ ভিতৰত আহি যাব, আৰু যিটো নেগচিয়েবলো হ'ব। আৰু এটা কথা, এই প্ৰপাৰ্টিটো ৰেডি টু মুভ ইন। তো আপোনালোকে দেৰি কিয় কৰি আছে? সোনকালে আহক আৰু এতিয়া আহিয়ে বুক কৰক আপোনালোকৰ এই ধুনীয়া ৱেৰ হাউচ। আৰু কণ্টেক্ট কৰিবলৈ এই নাম্বাৰটোত কল কৰিব।